এনআৰচিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে অসমৰ নাগৰিক হয় তেনেহ'লে কিন্তু এতিয়া আপোনালোকে এনআৰচিৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকৰ সকলোৰে এনআৰচিৰ ফাইনেল লিষ্টটো দেখুৱাব লাগিব। এতিয়া যদি আপোনাৰ ঘৰত এনআৰচিৰ ফাইনেল লিষ্টটো নাই, অথবা আপোনালোকে এতিয়াও এনআৰচিৰ ফাইনেল লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই, কেনেকুৱাকৈ আপোনালোকে এনআৰচিৰ ফাইনেল লিষ্টটো চেক কৰিব, লিষ্টটো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব, মই ভাবিছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত এনআৰচি লিখিব, এনআৰচি লিখি চাৰ্চ কৰি দিব। ইয়াত 2 নম্বৰত লিংক আহি যাব ফাইনেল এনআৰচি। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া ফাৰ্ষ্ট যিটো আপোনালোকৰ এনআৰচিৰ ARN নম্বৰটো আছে, ইয়াত চাব দি আছে ARN নম্বৰ আৰু কেপচা। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ এনআৰচিৰ ARN নম্বৰটো বহাই দিব। আপোনালোকে ফাৰ্ষ্ট ARN নম্বৰটো বহাই দিব আৰু কেপচাটো আপোনালোকে দুবাৰ ৰিফ্ৰেছ কৰিব। কিন্তু ইয়াত কেপচাটো ইনভেলিড দেখুৱায়, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত এনআৰচিৰ ARN নম্বৰটো বহাই দিব আৰু ইয়াত কেপচাটো ৰিফ্ৰেছ কৰিব। তাৰপিছত যিটো নতুন কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত ফাৰ্ষ্ট আপোনাৰ ডিটেইলছ আহি যাব। এতিয়া আপোনাৰ এনআৰচিত আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্যৰ নাম আছে, ইয়াত কিন্তু সকলো শ্ব' কৰিব। ফাৰ্ষ্ট চিৰিয়েল নম্বৰ আহি যাব, মেম্বাৰ ID নম্বৰ আহি যাব, ইয়াত আপোনালোকৰ ফুল নেম আহি যাব, তাৰপিছত ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আহি যাব আৰু এই ফটোত লিখা থাকিব একচেপ্ট। এইটো হৈছে কিন্তু এনআৰচিৰ ফাইনেল লিষ্ট। যদি আপোনালোকে এতিয়াও এনআৰচিৰ ফাইনেল লিষ্টটো চেক কৰা নাই, আপোনালোকে এনেকুৱাকৈ এনআৰচিৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব। আৰু যদি আপোনাৰ ঘৰত এনআৰচিৰ ফাইনেল লিষ্টটো নাই, আপোনালোকে সেইটো লিষ্ট প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। ইতিমধ্যে কিন্তু সকলোৰে এনআৰচিৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হৈ যাব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ এনআৰচি লিষ্টটো চেক কৰক আৰু আপোনালোকে লিষ্টটো ডাউনলোড কৰি ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিয়ক। এনআৰচি লিষ্টটো কিন্তু সকলোৰে প্ৰয়োজন হ'ব, সেইকাৰণে আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব।